ডিউক 200 BS4 হয় এখন ক্যাশ পারচেজ কৰিব লাগিব আৰু এইখনৰ প্ৰাইস দেখিছো আমি 75000 অনলি 75000 ডিউক 200 BS4 আপোনালোকে লৈ যাব পাৰিব আৰু V4 একদম কম বাজেটত লম বুলি ভাবি আছে আৰু খুব ধুনীয়া কন্ডিশন আছে 2022 মডেল হয় 24000 কিলোমিটাৰ ৰানিং আছে আৰু প্ৰাইস দেখিছো এইখনৰ আমি 1,36,000 তো নেক্সট গাড়ী আমি দেখাবলৈ গৈ আছো আপোনালোকক পালসাৰৰ N160 2024 মডেল হয় 5000 কিলোমিটাৰ ৰানিং আছে ওয়েল মেইনটেইন গাড়ী হয় আৰু এইখনৰ প্ৰাইস দেখিছো আমি 1,06,000 টকা 1,06,000 হলে এইখন লৈ যাব পাৰিব Good morning guys, welcome to Monjay Vlogs. যদি আপোনালোকে ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকত চাইছে পেজটো ফলো কৰিব Monjay Vlogs. গাইস মই বৰ্তমান বকো ইউনিট মটৰ আপোনালোকে মোৰ পিছফালে চাব পাৰে বেনাৰ লাগিছে ইউনিট মটৰছ এভেইলেবল কালেকশ্যন আছে যাক যেনেকুৱালৈকে পাই যাব স্কুটি আছে বাইক আছে আপোনালোকে চাই লওক বৰ্তমান যদি পূজা আহি আছে পূজা বুলি বেষ্ট অফাৰ চলি আছে আপোনালোকে গাড়ী চাই লওক এভেইলেবল গাড়ী আছে যাক যেনেকুৱালৈকে পাই যাব जोर जोर से बोल के लोगों को स्कीमें बता दे सो गाइस यूनिट मोटर की गाड़ी আছে কোনটো গাড়ি কিমান দাম আপোনালোকে এ টু জেড গম পাব ভিডিওটো স্কিপ নকৰিব বলক আজিৰ ভিডিও আৰম্ভ কৰো দাদা নমস্কাৰ হয় নমস্কাৰ ভালে আছে না আছো ভালে আছো তো পূজা বুলি কি অফাৰ ৰাখিছে আপোনালোকে পূজা বুলি আমি অফাৰ আপোনাৰ দুটাই ৰাখিছো 500 ৰ পেট্ৰল আৰু প্ৰতিখন গাড়ীতে হেলমেট এটাকৈ ফ্ৰী ৰাখিছো আৰু বাকি আমাৰ পৰা যি গাড়ী লয় আপোনালোকে 1 মান্থৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব মানে যোনটো তাৰিখৰ পৰা লয় সেইটো তাৰিখৰ আপোনাৰ এক মাহ ইঞ্জিন ওয়াৰেন্টি পাই যাব আমাৰ ফালৰ পৰা তো সেইখিনি ফেচিলিটি আমাৰ ডিলাৰ ৰাখিছো এড্ৰেছটো হ'ল আমাৰ বকো টুৰুপাৰা যদি আপোনালোকে গোৱালপাৰাৰ ফালৰ পৰা আহে তেতিয়াহ'লে বকোৰ মেইন টাউন ক্ৰছ কৰিলে পাই যাব আৰু যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে আকচিয়া ক্ৰছ কৰিলে পাই যাব ৰিফাইনেন্স ফেচিলিটি আমাৰ গোৱালপাৰা আৰু আপোনাৰ কামৰূপ ডিস্ট্ৰিক্ট এভেইলেবল আছে কিন্তু তাতে এটা কণ্ডিশ্যন আছে যে গোৱালপাৰাৰ মানে ৰিফাইনেন্স অকল এটা কণ্ডিশ্যনতে হয় যদি কাষ্টমাৰজনৰ চিভিল স্ক'ৰ আছে তেতিয়াহ'লে আমি ৰিফাইনেন্স কৰাই দিব পাৰিম তেখেতক তো আমি বেছি পলম নকৰি গাড়ীবিলাকৰ দামবিলাক আৰম্ভ কৰোঁ এতিয়া अबे जल्दी बोल कल सुबह पनवेल निकलना है প্লেজাৰ আছে প্ৰথমতে আমাৰ 2022 মডেল হয় আপোনাৰ আৰু এইখনৰ আমি প্ৰাইস ৰাখিছো 45000 ইয়াতে এটা কথা কৈ দিওক আমাৰ ডকুমেন্ট চাৰ্জটো একদম এক্সট্ৰা হয় এইটো আমি গাড়ীৰ দামহে কৈছো আৰু এইটো অলমোষ্ট ফিক্স প্ৰাইস হয় তথাপি আপোনালোকে যদি কেছ পাৰচেজ কৰে মই কিবা এটা নেগোচিয়েট কৰি দিম ইয়াৰ পৰাও তো 45000 2022 গাড়ী যদি ডাউন পেমেন্ট কৰি ৰব বিচাৰিছে 10000 বা 1000 যি দিলে ফাইনান্স হৈ যাব এইখন নেক্সট আমি মেষ্ট্ৰ দেখাবলৈ গৈ আছো আপোনালোকক 2017 মডেল হয় আৰু এইখন আমি দাম ৰাখিছো 26000 অনলি 26000 এইখন ফাইনান্স নহব এইখন আপোনালোকে কেছত ল'ব লাগিব 26000 ত মেষ্ট্ৰ এখন লৈ যাব পাৰিব 2017 BS4 মডেল নেক্সট দেখাবলৈ গৈ আছো আমি ৰেজ ৰাইডাৰ 2023 মডেলৰ হয় আৰু এইখনৰ প্ৰাইস দেখিছো আমি 65000 ৰানিং কিলোমিটাৰ আপোনাৰ 10500 হৈছে আৰু এইখন আমি 20000 মান দিলে ৰিফাইনেন্স কৰি উলাই দিব পাৰিম আপোনালোকক নেক্সট 2023 মডেলৰ 2023 মডেলৰ এখন ডিও হয় ডিও অৰেঞ্জ কালাৰ খুব ধুনীয়া কালাৰত আছে আৰু কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে 28000 কিলোমিটাৰ ৰানিং আছে প্ৰাইস দেখিছো এইখনৰ 58000 2023 মডেল হয় 58000 পাই যাব নেক্সট ডিউক 200 BS4 হয় এখন ক্যাশ পারচেজ কৰিব লাগিব আৰু এইখনৰ প্ৰাইস দেখিছো আমি 75000 অনলি 75000 ত ডিউক 200 BS4 আপোনালোকে লৈ যাব পাৰিব অনলি 75000 ৰিফাইনেন্স নহব আপোনালোকে ক্যাশ পারচেজ কৰিব লাগিব এইখন নেক্সট FZX 2023 মডেল হয় 2023 মডেল 22000 কিলোমিটাৰ ৰানিং হৈছে 78000 ৰাখিছো এইখনৰ প্ৰাইস 78000 10-15000 টকা দিলে এখন ৰিফাইনেন্স হৈ যাব হয় নেক্সট দেখাবলৈ গৈছে আপোনালোকক ৰাইডাৰ দুখনকৈ ৰাইডাৰ আছে এখন ব্লেকত আছে 2023 মডেল হয় 9000 কিলোমিটাৰ চলিছে 78000 প্ৰাইস ৰাখিছো সেম এইখন 2024 মডেল হয় 14000 কিলোমিটাৰ চলিছে 78000 প্ৰাইস ৰাখিছো নেক্সট পালসাৰৰ লাইনআপ এটা দেখুৱাম পালসাৰ 150 2024 মডেল হয় 14000 কিলোমিটাৰ ৰানিং হৈছে আৰু এইখনৰ প্ৰাইস দেখিছো আমি 76000 নেক্সট এইখনৰ 2024 মডেল হয় 8-9000 কিলোমিটাৰ ৰানিং আছে 76000 আহিব এইখন নেক্সট কোনোবাই যদি ইকোনমিক্যাল ক্লাছৰ গাড়ী বিচাৰি আছে মানে বাইক বিচাৰি আছে একদম মাইলেজ দিয়া বাইক হয় এইখন ৰেডিয়ন হয় TVSৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে 2022 মডেল হয় 56000 আহিব এইখন কোনোবাই যদি কম দামত 220 পালসাৰ বিচাৰি আছে 2016 BS3 মডেল হয় আৰু প্ৰাইস দেখিছো এইখনৰ আমি 46000 অনলি 46000 ক্যাশ পারচেজ কৰিব লাগিব এইখন নেক্সট 2022 ষ্টাৰ সিটি কোনোবাই যদি লম বুলি ভাবি আছে 26000 কিলোমিটাৰ ৰানিং আছে নিউ মডেল গাড়ী হয় LED হেডলাইট পাব এইখনৰ লগত টায়াৰ দুটো ব্ৰেণ্ড নিউ হৈ আছে আৰু এইখনৰ প্ৰাইস দেখিছো আমি 52000 নেক্সট ডমিনাৰ 250 2024 মডেল 2024 জানুৱাৰী মাহৰ ৰেজিষ্ট্ৰেচন হয় 13000 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে খুব ফ্ৰেছ কণ্ডিশ্যনত আছে প্ৰাইস দেখিছো এইখনৰ 1,57,000
1,57,000 আপুনি ভাবি চাওক এক বছৰত আপোনালোকৰ 2 লাখ যোনখন বাইকৰ নতুন কষ্টিঙে আপোনাৰ 2,40,000 টকা আছে 1,56,000 বকো ইউনিটি মটৰছে আপোনালোকক দি আছে अच्छा हमको सिखा रिया है ক্লাছিক 350 দেখাবলৈ গৈ আছোঁ খুব ধুনীয়া কণ্ডিশ্যনত আছে 2022 মডেল হয় ক্লাছিক 350 ব্লেক কালাৰ ডুৱেল ABS আছে একদম ৱেল মেইনটেইন কণ্ডিশ্যন হয় যিহেতুকে এইটো মডেল বন্ধ হৈ আছে আপোনালোকে গমে পায় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,27,000 1,27,000 টকা হ'লে এইখন লৈ যাব পাৰিব ডাউন পে'মেণ্ট আপোনালোকে 37,40,000 ডাউন পে'মেণ্ট কৰিলে এইখন লৈ যাব পাৰিব তো নেক্সট গাড়ীত আহোঁ আমি ৰয়েল এনফিল্ডৰ এইখন হাণ্টাৰ 350 ৰেবেল ব্লেক হয় আৰু 2022 মডেল হয় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,46,000 1,46,000 হ'লে এইখন লৈ যাব পাৰিব আপোনালোকে নেক্সট এইখন 2023 মডেলৰ হয় 2023 মডেল 29,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1.5 লাখ টকা নেক্সট হিমালয়ান 2023 মডেল হয় 34,000 কিলোমিটাৰ ৰানিং আছে টায়াৰ দুটা ব্ৰেণ্ড নিউ হৈ আছে এক্সেছৰিজ ফুল্লি লোডেড হৈ আছে বাইকখন আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,56,000 1,56,000 এইখন লৈ যাব পাৰিব আপুনি নেক্সট RS200 2022 মডেল হয় 25,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচ দেখিছোঁ এইখনৰ 1,03,000 টকা 40,000 ডাউন পে'মেণ্ট কৰালে এইখন মই দি দিব পাৰিম নেক্সট কোনোবাই যদি V4 R15 V4 একদম কম বাজেটত ল'ম বুলি ভাবি আছে আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে 2022 মডেল হয় 24,000 কিলোমিটাৰ ৰানিং আছে আৰু প্ৰাইচ দেখিছোঁ এইখনৰ আমি 1,36,000 1,36,000 টকাত লৈ যাব পাৰিব ডাউন পে'মেণ্ট 50,000 40,000 যিখন দিলে মই ওলাই দিম এইখন নেক্সট 2023 মডেল হয় এইখন 2023 R15 V4 আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,55,000 1.5 লাখ টকা হ'লে দি দিম এইখন নেক্সট 2024 মডেলৰ হোৱাইট কালাৰ খুব ৰেয়াৰ এইটো কালাৰ পোৱা R15 12,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচ দেখিছোঁ এইখনৰ 1,56,000 নেক্সট R15M 2022 মডেল হয় 27,000 কিলোমিটাৰ ৰানিং আছে খুব ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ দুটাও ব্ৰেণ্ড নিউ আছে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,36,000 1,36,000 হ'লে এইখন লৈ যাব পাৰিব আপোনালোকে এইবিলাক গাড়ী গোটেই ৰিফাইনেন্স হৈ যাব যিখিনি মই দেখুৱাইছোঁ তো নেক্সট গাড়ী আমি দেখাবলৈ গৈ আছোঁ আপোনালোকক পালচাৰৰ N160 2024 মডেল হয় 5,000 কিলোমিটাৰ ৰানিং আছে ৱেল মেইনটেইন গাড়ী হয় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,06,000 টকা 1,06,000 হ'লে এইখন লৈ যাব পাৰিব নেক্সট আৰু এখন N160 আছে আমাৰ লগত 2024 মডেল হয় 14,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ আমি ছেইম দাম ৰাখিছোঁ 1,06,000 টকা হ'লে এইখন লৈ যাব পাৰিব নেক্সট দুখন UG মডেলৰ একদম শ্ব'ৰুমত যোনটো মডেল চলি আছে সেইটোৰে NS200 দেখাবলৈ গৈ আছোঁ এইখনৰ ৰানিং হৈছে আপোনাৰ 10,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,37,000 নেক্সট এইখন আপোনাৰ ছেম বয়সৰে হয় 2024 মডেল হয় মাত্ৰ 1 বছৰ হৈছে 11,000 কিলোমিটাৰ ৰানিং আছে একদম ব্ৰেণ্ড নিউ গাড়ী হয় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,37,000 পালচাৰ 150 2022 মডেল হয় 35,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ প্ৰাইচ দেখিছোঁ আমি 75,000 নেক্সট পালচাৰ 125 ডাবল ছিটৰ হয় 2024 মডেল হয় আৰু আপোনাৰ 9,000 ৰানিং আছে প্ৰাইচ দেখিছোঁ এইখন 78,000 নেক্সট MT15 2020 মডেল হয় এইখন আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,15,000 টকা 1,15,000 হ'লে এইখন লৈ যাব পাৰিব 50,000-60,000 টকা ডাউন পে'মেণ্ট কৰিলে ওলাই দিব পাৰিম নেক্সট ডমিনাৰ 250 2023 মডেল হয় 1,46,000 আহিব এইখন ডাউন পে'মেণ্ট 55-60 দিলে ওলাই দিব পাৰিম তো নেক্সট ডিউক 250 ইউথৰ বহুত ক্ৰেজ এতিয়া বৰ্তমান ডিউক 250 2023 মডেল হয় 2023 মডেল আৰু 14,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচ দেখিছোঁ এইখনৰ 1,76,000 নেক্সট FZS ভাৰ্জন 3 2023 মডেল হয় ৰানিং কিলোমিটাৰ আপোনাৰ 35,000 মান আছে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 75,000 নেক্সট এণ্ট্ৰক যদি কোনোবাই ল'ম বুলি ভাবি আছে 2024 মডেল হয় দুখন মই দেখাই দি আছোঁ 2024 মডেল আৰু দুখনৰ প্ৰাইচ দেখিছোঁ আমি 76,000 যোনখন লয় 76,000 আহিব আৰু নেক্সট এইখনো আপোনাৰ 2024 মডেল হয় মাত্ৰ 9,000 কিলোমিটাৰ ৰানিং আছে মাৰ্কেটটো খুলি থোৱা আছে যোন কাষ্টমাৰ আছিল আমি লগাই দিম আপোনালোকে আহিলে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 76,000 এণ্ট্ৰকবিলাক তেনেকুৱা আহিব 76,000কৈ আহিব এইখনো আপোনাৰ ছেম বয়সৰে হয় 11,000 কিলোমিটাৰ ৰানিং আছে 76,000 আহিব ডকুমেণ্টছ কি লাগে ফাইনেন্সৰ কাৰণে মই ডকুমেণ্টছখিনি কৈ দিওঁ আপোনালোকে ভালকৈ শুনি লওক যিহেতুকে ইমান দূৰৰ পৰা আহিব আপোনালোকে বেকাৰ আহি পেলাই ঘূৰি যাব লগা যাতে নহয় আপোনালোকৰ ফাইনেন্সৰ ডকুমেণ্টছ আমাৰ নৰ্মেল KYC-খিনি আৰু আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি বেংক পাছবুক ATM আৰু যদি আপোনালোকৰ একাউণ্ট নাই তেতিয়াহ'লে মৰ্ণিং আমাৰ তাত সোনকালে আহিব আমি একাউণ্ট খোলাৰ ব্যৱস্থা কৰি দিম কিন্তু তাৰে যিখিনি খৰচ হয় সেইখিনি আপোনালোকে দিব লাগিব আৰু মেইনলি আপোনাৰ আধাৰ কাৰ্ডৰ লিংক থকা ফোন নম্বৰটো সেইটো লৈ আহিব কাৰণ ফাইনেন্স কৰিলে সেইখিনিত প্ৰয়োজন হ'ব বাকী কেছ পাৰ্চেছ কৰিলে আধাৰ কাৰ্ড পান কাৰ্ডটো লৈ আহিলেই হৈ যাব
আৰু চেল এক্সচেঞ্জ এভেইলেবল না চেল এক্সচেঞ্জ পাৰ্চেছ গোটেইখিনি আমাৰ তাত এভেইলেবল আছে যিখিনি থাকে গোটেইখিনি আমাৰ তাত এভেইলেবল আছে ফোন নম্বৰ দিয়াই আছে আপোনালোকে যোগাযোগ কৰি সোনকালে আহক আৰু পূজাৰ আগত আহক ये बड़ी अच्छी बात कही आप গাইজ চেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰি নতুন গাড়ী ল'ব পাৰিব চ' আপোনালোকে আহক ভিজিট কৰক ভিডিঅ'ত ফোন নম্বৰ আহি আছে আপোনালোকে ফোন কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব আজিৰ কাৰণে বাই বাই জয় অসম